পৃথিৱীয়ে দেখা পাইছে যে ভাৰতবৰ্ষৰ মহিলাই কেনেকৈ এখন যুদ্ধত নেতৃত্ব দিব পাৰে। সেইকাৰণে আমাৰ শৌৰ্য বীৰ্য স্বৰূপ এই ভাৰতীয় সৈন্যসকলৰ আমি তেওঁলোকৰ লগত যে আছোঁ, তেওঁলোকৰ পৰিয়ালৰ লগত আছোঁ। আৰু এই যুদ্ধখনত মই ভূপেন বৰা হিচাপেও ক'ব বিচাৰোঁ যে পাকিস্তানৰ বিৰুদ্ধে যুদ্ধখনত আমাৰ যদি কিবা প্ৰয়োজন থাকে, আমাৰ দলৰ কৰ্মীসকলকো মই আহ্বান জনাম সাজু থাকিবৰ কাৰণে, যে আমাৰ যদি প্ৰয়োজন থাকে যে আমি গৈ পেলাই কিবা সহযোগিতা কৰিব পাৰোঁ, সেই সহযোগিতাও আমি কৰিবৰ কাৰণে মানসিকভাৱে আমি প্ৰস্তুত হৈছোঁ আৰু সকলোকে এই ধৰণৰ প্ৰস্তুতি চলাবৰ কাৰণে আহ্বান জনাইছোঁ। কাৰণ ভগৱান ৰামচন্দ্ৰই যেতিয়া লংকা জয় কৰিছিলে তেতিয়া বিভীষণে ভগৱান ৰামচন্দ্ৰক কৈছিলে যে আপুনিয়ে লংকাৰ ৰজা হওক। তেতিয়া ভগৱান ৰামচন্দ্ৰই বিভীষণক কৈছিলে যে জননী জন্মভূমি স্বৰ্গদাপী গৰিয়সী, যে মই লংকাৰ ৰজা নহওঁ, মোৰ জননী জন্মভূমি স্বৰ্গদাপী গৰিয়সী। গতিকে আমাৰ ভাৰত, আমাৰ জন্মভূমি স্বৰ্গদাপী গৰিয়সী। গতিকে আমি এই স্বৰ্গ, ভাৰত স্বৰ্গ, ইয়াত যেতিয়া কোনোবাই চকু দিব, কোনোবাই আক্ৰমণ কৰিব, কোনোবাই ভয় খুৱাবলৈ চেষ্টা কৰিব, কোনোবাই আমাৰ আত্মসন্মান স্বাভিমানত হাত দিব, এয়া আমি কোনো এজন দেশপ্ৰেমীকে মানি ল'ব নোৱাৰোঁ। আৰু পাকিস্তানক আজি মই এজন আৰ্মিৰ অফিচাৰৰ ষ্টেটমেণ্ট দেখিছোঁ টিভিত। তেওঁ কৈছে, মই তেওঁৰ নামটো পাহৰিছোঁ, যে ভাৰতীয় সৈন্যৰ লগত ইমান শক্তি আছে যে পৃথিৱীৰ মেপৰ পৰা পাকিস্তানক ভাৰতে নাইকিয়া কৰি দিব পাৰে। এইটো এজন আৰ্মিৰ অফিচাৰৰ আজি যিটো উক্তি মই টিভিত দেখিছোঁ, মই সঁচাকৈ তেতিয়া আমি সিদ্ধান্ত ল'লোঁ কংগ্ৰেছ দলৰ নেতাকৰ্মীসকলে যে এই আৰ্মিৰ কাষত আমি থাকিব লাগিব, এই সাহস আমি সন্মান জনাব লাগিব। আৰু আজি বিশ্বজুৰিও মই দেখিছোঁ যে ভাৰতবৰ্ষৰ এই যুঁজখনে সমাদৰ আৰু সমৰ্থন পাইছে। এইটো আমাৰ কাৰণে ডাঙৰ কথা। গতিকে এই সময়তেই আমি সন্ত্ৰাসবাদীৰ বিৰুদ্ধে আমি বহুতক হেৰুৱাইছোঁ, আমি অসমত বহুতক হেৰুৱাইছোঁ, ভাৰতবৰ্ষত বহুতক হেৰুৱাইছোঁ, আমি আৰু কিমান হেৰুৱাম। গতিকে সন্ত্ৰাসবাদৰ বিৰুদ্ধে এইখন শেষ যুদ্ধ হ'ব লাগে। এই যুদ্ধৰ পাছত যাতে কোনো ভাৰতৰ ফালে চকু থিয় কৰি চাবলৈ সাহস নকৰে, তেনেকুৱা ধৰণৰ এখন যুদ্ধ আমি চাব বিচাৰিছোঁ। আৰু সেইকাৰণে আমি সৈন্যসকলৰ পিছফালে থিয় দিছোঁ।